বিধায়ক হোৱাৰ মনটো কিহৰ কাৰণে দুটা কাৰণ দেই এটা স্পষ্টৰূপে যে মোৰ নিজৰ জন্মস্থান যিটো মোৰ সমষ্টি দিছপুৰ তাতে মই সেৱা কৰা ৰাইজক সেৱা কৰা কিন্তু সেই মুহূৰ্ততে মই এজন বিধানসভাৰ সদস্য হ'ম আৰু বিধানসভাৰ মজিয়াত মই থিয় হ'ব পাৰিম আৰু সেইখিনি সময়ত কিন্তু মই দিছপুৰৰ বিধায়ক নহয় অসমৰ এজন বিধায়কৰ সদস্য আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ হৈ বজ্ৰকণ্ঠৰে মাত মতা প্ৰতিটো সমস্যাত অসমৰ ৰাইজৰে মাত মতা সেইটো এটা মোৰ মনত আছে আৰু এই দুটাৰ ধৰ্মলৈ মই তাৰমানে আগুৱাই যাব বিচাৰিছোঁ প্ৰতিনিধি হিচাপে যেতিয়া মই বিধানসভাৰ মজিয়াত যাম যাতে মই অসমৰ প্ৰতিটো সমস্যাত মাত মাতিব পাৰোঁ ভগৱানে যাতে সেইখিনি মোক শক্তি দিয়ে আপুনি এটা শক্তিশালী গোটৰ বিৰুদ্ধে যুঁজিছে যদিও আপোনাৰ লগত বহু ব্যক্তি আছে এই এটা শক্তিশালী গোটৰ লগত যুঁজিবলৈ যাওঁতে গোটৰ বিৰুদ্ধে যুঁজিবলৈ যাওঁতে প্ৰত্যাহ্বান আহিছে সেই প্ৰত্যাহ্বান আপুনি কেনেকৈ গ্ৰহণ কৰিছে না আচলতে চাওক মানে নিশ্চিতভাৱে মোৰ টিমৰ ল'ৰাক থ্ৰেট কৰা হৈছে মোক বিভিন্ন হোৱাটছআপ কলেদি কৰা হৈছে মই ভাবিছোঁ মোৰ এটা কথা ভগৱানৰ ওপৰত বিশ্বাস আছে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে সেইটো মোৰ স্পষ্টভাৱে মই ভাবোঁ সত্য কথা ক'লে যদি বেছি কথা কোৱা হয় তেতিয়াহ'লে মই সত্যত থাকোঁ দিয়কচোন বেয়াই মানুহ হওঁ সত্যত থাকোঁ দিয়কচোন বেছি কথা কোৱা মানুহে হওঁ আজি মোক এজন মানে আক্ৰোশমূলকভাৱে তেখেতে মোক টিকেটৰ পৰা বঞ্চিত কৰিছে নিশ্চিতভাৱে এইখিনি তেওঁ প্ৰত্যেকটো একশ্যন এটা ৰিয়েকশ্যন হ'ব আৰু যিহেতু তেওঁ বেয়া কাম কৰিছে ৩৫ বছৰ কাম কৰা আমাৰ নিচিনা বহু কাৰ্যকৰ্তা আছে বহু পুৰণি কাৰ্যকৰ্তাৰ পৰা মুখৰ পৰা টিকেটটো কাঢ়ি সেই আগমুহূৰ্তলৈ মই ছাৰ্ভেত ১ নম্বৰত থকা বুলি স্বয়ং সভাপতি কোৱাৰ পিছত আক্ৰোশমূলকভাৱে তেওঁ যিটো কাম কৰিলে তাৰতো ৰিয়েকশ্যন হ'ব ন মই তেওঁকতো এটা যিটো বুলি কয় নিয়ম এটা সাধাৰণতে মানে সামাজিক এটা নীতি নিয়ম পৰম্পৰা যেনেকুৱা হাতযোৰ কৰি এজন মুখ্যমন্ত্ৰীক নমস্কাৰ জনাই কথা পাতিব লাগে সেইবিলাকত আছোঁ কিন্তু সেইবুলি কি মই হাতযোৰ কৰি থাকিম তেওঁ মোৰ প্ৰতি অন্যায় কৰিব মই একো ৰিয়েক্ট নকৰিম তেওঁতো ভগৱান নহয় আৰু মই ২ বছৰমান আগতে মই মুখ্যমন্ত্ৰীকে সুধিছোঁ যদি ভাই ইমানে অসুবিধা আছে তেতিয়াহ'লে মোক কোৱা মই পুনৰ চিন্তা কৰিম মই পুনৰ বিবেচনা কৰিম যে বিধানসভাত যদি মোক নিদিয়ে কেতিয়াও জীৱনত তেতিয়াহ'লে মই ভাবোঁ তেতিয়াহ'লে মোক কি সাংসদ হিচাপে আগুৱাব তেতিয়া মোক তেনেকৈ কৈছিল এখন এপ্লিকেশ্যন দি থৈ দিবাচোন তে মই ঠিক আছে মোৰতো মন নাই কিন্তু ঠিক আছে বাৰু মোৰ এবাৰতো সেৱা কৰা মন এটাতো একবাৰতো অন্ততঃ ৰাইজক সেৱা কৰিব মন আছে প্ৰতিনিধি হিচাপে তে সিপিনেও কথা দিছে ইয়াতেও কথা দিছে তাৰপিছত কথা দি ছাৰ্ভে ছাৰ্ভে ধৰক বুলি কয় ১ বছৰ আগৰ পৰা ৰাইজৰ মাজত ঘূৰোঁতে আমাৰ কষ্টৰ ধন বহুত খৰচ হৈছে নহয় তেওঁলোকৰ কষ্টৰ ধন নহয় আমাৰ কষ্টৰ ধনটো আমি কষ্টৰ ধন এটকা এটা খৰচ হ'লে আমাৰ গাত লাগে তাৰমানে কাৰণ কষ্টৰ ধন চিণ্ডিকেটৰ ধন নহয় যে আমাৰ এতিয়াতো মানে দিছপুৰ সমষ্টিত এনেকুৱা হৈছে অসমৰ ১২৬টা সমষ্টিৰ আটাইতকৈ বেছি খৰচ হ'বলৈ সমষ্টিটো এইকেইদিন দিছপুৰ আৰু অসমৰ ভিতৰত আটাইতকৈ কম পইচাৰে মই এইবাৰ নিৰ্বাচনত আগুৱাই যাম আৰু জয় হ'ম চাব